Hello guys, welcome to our channel Gyantech for you. Press the subscribe button and click the bell icon to get more notification. ইয়াৰ আগৰ ভিডিঅ'ত আমি যিবিলাক টেন্সৰ ওপৰত কোৱেশ্চন আহিছিলে তাৰ এটা ভিডিঅ' আমি আপলোড কৰিছোঁ। যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে, তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাব পাৰিব। চ' এটা ভিডিঅ' ষ্টাৰ্ট কৰা হওক। চ' ইয়াৰে SSLC এক্সাম 1999ত আহিছিলে। ফাৰ্ষ্ট কুৱেশ্যন, I shall wait here until he come back. তো ইয়াতে কি টেন্স ব্যৱহাৰ হ'ব? যেহেতু আনটিল আছে, আমি জানো যে যেতিয়া বাক্যত আনটিল, ইফ, টিল, আনলেছ, ৱেন, বিফ'ৰ, আফটাৰ আদি ৱৰ্ড দিয়া থাকে, তেনেহ'লে তাৰ এটা অংশত যদি ফিউচাৰ ইনডিফিনিট টেন্স দিয়া থাকে, তেনেহ'লে আনটো অংশত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। দুয়োটাত কেতিয়াও ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা নহয়। এটাত ফিউচাৰ ইনডিফিনিট টেন্স হ'লে আনটোত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে। গতিকে চেণ্টেন্সটো হ'ব I shall wait here until he comes back. Next question, I not take my breakfast yet. গতিকে ইয়াতে কি টেন্স ব্যৱহাৰ কৰা হ'ব? যেহেতু yet আছে, আমি জানো যে যেতিয়া বাক্যত yet, not yet, just now, already আদি ৱৰ্ড দিয়া থাকে, তেনেহ'লে সেই বাক্যটোৰ ভাৰ্বটো সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। গতিকে ইয়াতে চেণ্টেন্সটো হ'ব I have not taken my breakfast yet. Next question, when he came in, I write a letter. যেহেতু আমি জানো যে যেতিয়া এটা বাক্যত when দিয়া থাকে আৰু তাৰ এটা অংশত যদি past indefinite tense ব্যৱহাৰ কৰা হয়, তেনেহ'লে আনটো অংশত past continuous tense ব্যৱহাৰ কৰিব লাগে। গতিকে চেণ্টেন্সটো হ'ব when he came in, I was writing a letter. Next question, SSLC exam 1999 repeaters আহিছিলে। First question, I heard that you be ill. যেহেতু ইয়াতে প্ৰিন্সিপাল ক্লজৰ ভাৰ্বটো past indefinite tenseত দিয়া আছে, গতিকে ইয়াৰে সাবঅৰ্ডিনেট ক্লজৰ ভাৰ্বটো past indefinite tenseত হ'ব। গতিকে চেণ্টেন্সটো হ'ব I heard that you were ill. Next question, we know each other for many years. গতিকে ইয়াতে যেহেতু for দিয়া আছে, গতিকে ইয়াতে নিয়ম অনুযায়ী ভাৰ্বটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হ'ব লাগিছিলে। কিন্তু আমি জানো যে কিছুমান ভাৰ্ব যেনে বি, নো, হিয়াৰ, আণ্ডাৰষ্টেণ্ড আদি কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ নহয়। সেয়েহে যিটো বাক্যত নিয়ম অনুযায়ী প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স হ'ব লাগে, সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। গতিকে ইয়াতে চেণ্টেন্সটো হ'ব we have known each other for many years. Next question, if you invite, he will come. যেহেতু ইয়াতে if আছে আৰু ইয়াতে দুটা পাৰ্ট আছে, গতিকে আমি জানো যে যেতিয়া বাক্যত if, till, until, unless, when, after, before আদি ৱৰ্ড দিয়া থাকে, তেনেহ'লে এটা পাৰ্টত যদি ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়, তেনেহ'লে আনটো অংশত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে। গতিকে চেণ্টেন্সটো হ'ব if you invite him, he will come. Next, SSLC exam 2000ত আহিছিলে। First question, he walked across the road when a scooter hit him. গতিকে যেহেতু চেণ্টেন্সত when দিয়া আছে, গতিকে এটা পাৰ্টত যদি past indefinite tense ব্যৱহাৰ কৰা হয়, তেনেহ'লে আনটো পাৰ্টত past continuous tense ব্যৱহাৰ কৰিব লাগে। গতিকে চেণ্টেন্সটো হ'ব he was walking across the road when a scooter hit him. Next question, I wish I accept the job. যেহেতু আমি জানো যে যেতিয়া বাক্যত wish দিয়া থাকে, তেনে ক্ষেত্ৰত বাক্যটোৰ wishৰ পিছত থকা চেণ্টেন্সটো ভাৰ্বটো সদায় past indefinite tenseত লিখিব লাগে। গতিকে ইয়াতে চেণ্টেন্সটো হ'ব I wish I accepted the job. Next question, hurry up, the taxi, wait. গতিকে আমি জানো যে যেহেতু যিকোনো এটা কাম বা ঘটনা সাধাৰণভাৱে ঘটি থকা বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। গতিকে ইয়াতে চেণ্টেন্সটো হ'ব hurry up, the taxi is waiting. Next question, SSLC exam 2001ত আহিছিলে। First question, they live in Delhi for 10 years.
যেহেতু এটা for আছে আৰু সেন্টেন্সটো এফাৰ্মেটিভ গতিকে ইয়াতে ভাৰ্বটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব গতিকে সেন্টেন্সটো হ'ব they have been living in Delhi for 10 years. Next question, she died after she suffered for 5 years. যেহেতু ইয়াতে after আছে গতিকে আমি জানো যে যেতিয়া বাইকত after দিয়া থাকে তেতিয়া after ৰ আগৰ ভাৰ্বটো সদায় past indefinite tenseত হয় আৰু পিছৰ ভাৰ্বটো সদায় past perfect tenseত লিখিব লাগে গতিকে ইয়াতে সেন্টেন্সটো হ'ব she died after she had suffered for 5 years. Next question, 10 years passed since I met you last. যেহেতু এটা since আছে আমি জানো যে যেতিয়া এটা সেন্টেন্সত since দিয়া থাকে তেতিয়া হলে এটা অংশত যদি past indefinite tense ব্যৱহাৰ হয় তেনেহলে আনটো অংশত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে সো ইয়াৰে সেন্টেন্সটো হ'ব 10 years have passed since I met you last. Next question, when he came it be all over. গতিকে ইয়াতে যেহেতু when দিয়া আছে আৰু ইয়াতে দুটা পাৰ্ট আছে গতিকে এটা পাৰ্টত যদি past indefinite tense ব্যৱহাৰ কৰা হৈছে গতিকে আনটো পাৰ্টত past continuous tense ব্যৱহাৰ কৰিব লাগিছিল কিন্তু নিয়ম অনুযায়ী কি হৈছে আমি জানো যে কিছুমান ভাৰ্ব যেনে be no ইয়াৰ আদি continuous tense ব্যৱহাৰ নহয় গতিকে যদিও নিয়ম অনুযায়ী past continuous tense ব্যৱহাৰ হ'ব লাগিছিল গতিকে এই বাক্যটোত past indefinite tense ব্যৱহাৰ হ'ব গতিকে সেন্টেন্সটো হ'ব when he came it was all over. Next question, stay here until you return. যেহেতু return আছে আমি জানো যে যেতিয়া বাক্যত until, till, unless, if, when, after, before আদি word দিয়া থাকে তেনে ক্ষেত্ৰত যদি এটা অংশত present indefinite tense ব্যৱহাৰ কৰা হয় তেনেহলে আনটো অংশত future indefinite tense ব্যৱহাৰ কৰিব লাগে গতিকে সেন্টেন্সটো হ'ব he will stay here until you return. Next question, SSLC exam 2002 আইছিলে first question, when he started for office it still rain. যেহেতু ইয়াতে when দিয়া আছে আৰু ইয়াতে এটা পাৰ্টত past indefinite tense ব্যৱহাৰ কৰা হৈছে গতিকে আনটো পাৰ্টত past continuous tense ব্যৱহাৰ কৰা হ'ব গতিকে সেন্টেন্সটো হ'ব when he started for office it was still raining. Next question, I not meet my friend for ages. যেহেতু এটা for আছে আৰু সেন্টেন্সটো যেহেতু নেগেটিভ গতিকে ইয়াতে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব গতিকে সেন্টেন্সটো হ'ব I have not met my friend for ages. Next question, if you request him he would have helped you. গতিকে আমি জানো যে যেতিয়া এটা বাক্যত if দিয়া থাকে তেনে ক্ষেত্ৰত যদি বাক্যটো এটা অংশত would have বা should have দিয়া থাকে তেনেহলে আনটো অংশত had ব্যৱহাৰ কৰিব লাগে আৰু প্ৰিন্সিপাল ভাৰ্বৰ past participleত লিখিব লাগে গতিকে সেন্টেন্সটো হ'ব if you had requested him he would have helped you. Next question, she worked in this school since 1990. যেহেতু এটা since আছে গতিকে ইয়াতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হ'ব গতিকে সেন্টেন্সটো হ'ব she has been working in this school since 1990. Next question, we two be friends for long. গতিকে ইয়াত যেহেতু for ইউজ কৰা হৈছে গতিকে নিয়ম অনুযায়ী প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগিছিল কিন্তু আমি জানো যে কিছুমান ভাৰ্ব যেনে be, know, hear, understand আদি কন্টিনিউয়াস টেন্সত ব্যৱহাৰ নহয় সেই কাৰণে নিয়ম অনুযায়ী যদিও প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগিছিল তাৰ সলনি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে গতিকে সেন্টেন্সটো হ'ব we two have been friends for long.
সো এইখিনি আছিলে আজিৰ ভিডিঅ'টো গুৰুত্বপূৰ্ণ কোৱেশ্চন কেইটা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰি দিব লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আজিলৈকে এইখিনি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ